নমস্কাৰ আপোনাক সকলোকে মই মেজডে একাডেমীলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে মেথছ মন্ত্ৰ। আজি এটা আমি বহুত বেছি ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিছকাছ কৰিব ওলাইছোঁ, যিটো হৈছে আমাৰ কি কিউব আৰু কিউব ৰুটছৰ ওপৰত। ঠিক আছে, চ' আজি এটা ভিডিঅ'তে আমি দুটা বস্তু কি কৰিম কভাৰ কৰিম। চ' শেষলৈকে সকলোৱে কি কৰক আজিৰ ক্লাছটো চাব, বেছি দীঘলীয়া নহয়, পটককৈ আমাৰ খতম হ'ব। চ' কিউব আৰু কিউব ৰুটছটো আমি ওলাবলৈ শিকোঁ কেনেদৰে ওলোৱা হয়। ঠিক আছে, চ' ইয়াৰ ট্ৰিক্সবিলাক শিকাৰ আগতে মই প্ৰথমতে আপোনালোকক কৈ ল'ম, যেনেকৈ আমি স্কুৱেৰখিনি মনত ৰাখিলোঁ, ঠিক তেনেকৈ আমি কিউবখিনিও আমি কি কৰিব লাগিব মনত ৰাখিব লাগিব। কিউবখিনি আমি এটলিষ্ট 1ৰ পৰা 15লৈকে আমি কি কৰিব লাগিব মনত ৰাখিব লাগিব। ঠিক আছে, 1 to 15লৈকে আমি যদি কিউবখিনি মনত ৰাখিব পাৰোঁ আমাৰ বাবে খুবেই ভাল হয়। চ' আপোনালোকে সকলোৱে ট্ৰাই কৰিব এই কিউবখিনি আপোনালোকে কি কৰিবৰ কাৰণে মনত ৰাখিবৰ কাৰণে। এতিয়া নৰ্মেলি এতিয়া কিউব বুলি ক'লে আমি কি বুজি পাওঁ যে কিউব হৈছে কি এটা নাম্বাৰ ধৰিলোঁ, চ' ইয়াৰ কিউব লাগে, চ' এ কিউব লাগে আমাক। ঠিক আছে, এ কিউব মিনছ আমি কি বুজি পাব লাগে যে চেম নাম্বাৰটোক আমি 3বাৰ কি কৰিছোঁ মাল্টিপ্লাই কৰিছোঁ। স্কুৱাৰত আমি কি কৰিছিলোঁ চেম নাম্বাৰ 2বাৰ মাল্টিপ্লাই কৰিছোঁ, আৰু কিউবত আমি কি কৰিম চেম নাম্বাৰ 3বাৰ মাল্টিপ্লাই কৰিম। চেম তেনেকৈ যদি মোক কিউব ৰুট বিচাৰি আছে তেনেহ'লে আমি তাক কি কৰিম, কিউব ৰুট মিনছ এনেকুৱা ধৰণৰ এটা নাম্বাৰ হ'ব, এনেকুৱা এটা নাম্বাৰ হ'ব যাক আমি কি কৰিছিলোঁ 3বাৰ মাল্টিপ্লাই কৰি পেলাই আমি কি পাইছোঁ, কিউব ৰুটৰ ভিতৰত 3বাৰ মাল্টিপ্লাই কৰি পেলাই আমি এই নাম্বাৰটো পাইছোঁ। ঠিক আছে, চ' এইটোৱে হৈছে আমাৰ কি কিউব ৰুট। যেনেকৈ আমাৰ স্কুৱেৰৰ ক্ষেত্ৰত আমি কি কৈছিলোঁ, স্কুৱেৰৰ ক্ষেত্ৰত আমাৰ ইয়াৰ ভেলুটো আমাৰ কিমান আছে 1/2 আছিলে বুলি কৈছোঁ। চ' চেম তেনেকৈ কিউবৰ ক্ষেত্ৰত আমি ইয়াৰ ভেলুটো কিমান বুলি ক'ব পাৰোঁ 1/3 বুলি ক'ব পাৰোঁ, সিমানটোৱে। ঠিক আছে, চ' এইটোৱে আছিলে বেছিকখিনি। চ' আমি এবাৰ যিখন আমাৰ চাৰ্ট হয় সেই চাৰ্টখনলৈ আহোঁ। চ' আপোনালোকে সকলোৱে কি কৰিব, এটলিষ্ট মই ইয়াতো 1ৰ পৰা 12লৈকে লিখি আনিছোঁ, আপোনালোকে এটলিষ্ট 1ৰ পৰা 15লৈকে কিউবখিনি মনত ৰাখিব। যেনেকৈ 1ৰ কাৰণে 1, 2ৰ কাৰণে 8, 3ৰ কাৰণে 27, 4ৰ কাৰণে 64, 5ৰ কাৰণে 125, 6ৰ কাৰণে 216, 7ৰ কাৰণে 343, 8ৰ কাৰণে 512, 9ৰ কাৰণে 729, 10ৰ কাৰণে 1000, 11ৰ কাৰণে 1331, 12ৰ কাৰণে কিমান হয় 1728 হয়। চ' মই এতিয়া আপোনালোকক এইখিনিতে এটা বস্তু দেখাব বিচাৰোঁ কি হৈ আছে ইয়াতে। আপোনালোকে যদি ভালদৰে চাই কি দেখা পাব, ইয়াতে 1ৰ কাৰণে চাওক, 1 যেতিয়া আছে 1ক যেতিয়া আমি কিউব কৰিছোঁ, ঠিক আছে, 1ক যেতিয়া আমি কি কৰিছোঁ কিউব কৰিছোঁ, 1ক যেতিয়া আমি কিউব কৰিছোঁ 1 পাই আছোঁ। ঠিক আছে, চেম তেনেকৈ আমি 4ক যেতিয়া কিউব কৰিছোঁ ইউনিট প্লেচত কি পাই আছোঁ 4 পাই আছোঁ। চেম তেনেকৈ 5ক যেতিয়া আমি কিউব কৰিছোঁ ইউনিট প্লেচত কি পাই আছোঁ 5 পাই আছোঁ। 6ক কিউব কৰোঁতে আমি ইউনিট প্লেচত কি পাই আছোঁ 6 পাই আছোঁ। 9ক কিউব কৰোঁতে আমি ইউনিট প্লেচত কি পাই আছোঁ 9 পাই আছোঁ, আৰু 10ততো 0 পাই আছোঁ। চেম তেনেকৈ 11 আৰু 12ৰ ক্ষেত্ৰত বাৰু মই লাহে লাহে কৈ আছোঁ। ঠিক আছে, চ' আমি মেইনলি কোনটো কথা মন কৰিব লাগিব যে 1, 4, 5, 6, 9 এইকেইটাক যেতিয়া আমি মাল্টিপ্লাই মানে কিউব উলিয়াম এইকেইটাৰ, বা 10কো ধৰিব পাৰোঁ, যেতিয়া আমি এইকেইটাৰ আমি কি কৰিম কিউব উলিয়াম, আমি কি কৰিব লাগিব ইহঁতৰ ইউনিট প্লেচৰ ভেলুকেইটা চাব লাগিব যে ইহঁতৰ ইউনিট প্লেচৰ ভেলুকেইটা কি হৈ আছে একেই হৈ আছে। মানে ধৰি লওক কিবা এটা নাম্বাৰ আমাক কি দিছে কিউব ৰুট ওলাবলৈ দিছে, কিবা এটা নাম্বাৰ আছে, চ' ইউনিট প্লেচৰ আমাৰ ধৰি ললো 9 আছে। ঠিক আছে, চ' তেনেহ'লে আমি গম পাম যে এই যিটো নাম্বাৰ দি থোৱা আছে তাৰ কিউব ৰুট আমাৰ কি হ'ব, কিউব ৰুটটো আমাৰ ইউনিট প্লেচত 9 হ'ব। সেইটো বস্তু আমি বুজি পাব লাগিব। চেম তেনেকৈ যদি মোক কৰিছে যে 4 কিউব ধৰি লওক কি বুলি ক'ব পাৰোঁ 5 আছে, কিবা এটা নাম্বাৰ ধৰি লওক মই কৰিছোঁ কিউব ৰুট, তাৰ ইউনিট প্লেচত ধৰি লওক মোক 5 আছে। চ' ইয়াৰ পৰা আমি কি বুজি পাব লাগিব যে এই যিটো নাম্বাৰ আছে সেই নাম্বাৰটোৰ যিটো আমাৰ কিউব ৰুট ভেলুটো ওলাব সেই ভেলুটোৰ আমাৰ কি হ'ব ইউনিট প্লেচত 5 থাকিব। চেম তেনেকৈ 6ৰ কাৰণে 6 থাকিব, 9ৰ কাৰণে 9 থাকিব, বাকী যিকেইটা আমাৰ বাকী আছে 2 আৰু 8। ঠিক আছে, বাকী আমাৰ কি আছে 2 আৰু 3 বাকী আছে, চ' 2ৰ কাৰণে আমি 8 পাম, 3ৰ কাৰণে আমি 7 পাম। চেম তেনেকৈ 7ৰ কাৰণে আমি কিমান পাম, 7ৰ কাৰণে আমি পাম 3, 8ৰ কাৰণে পাম আমি 2। মানে ইয়াত কি হৈ আছে 2ৰ কাৰণে 8 মিনছ 2 + 8 10 আমি তেনেকৈও মনত ৰাখিব পাৰোঁ, 3 + 7 10 তেনেকৈও মনত ৰাখিব পাৰোঁ। চ' সেইটো বস্তু আমি মনত ৰাখিম যে 1, 4, 5, 6 আৰু 9ৰ বাদ দি 9 আৰু 10ক বাদ দি বাকী কি থাকিব 2, 3, 7 আৰু 8 এইকেইটাৰ কি হ'ব যেতিয়া আমি কিউব ৰুট বিচাৰিম। চ' যদি আমাৰ কি হৈ আছে কিবা এটা নাম্বাৰৰ ইউনিট প্লেচত যদি আমাৰ 2 আছে তেনেহ'লে আমি কি গম পাম যে এই নাম্বাৰটোৰ যিটো কিউব ৰুট ওলাব তাৰ ইউনিট প্লেচত আমাৰ কিমান থাকিব 8 থাকিব। ক্লিয়াৰ হৈছে সকলোৰে? চেম তেনেকৈ যদি আমাৰ কি কৰা হয় ধৰি লওক এটা নাম্বাৰ দি থোৱা আছে, সেই নাম্বাৰটোৰ আমাৰ ইউনিট প্লেচত 7 আছে, তেনেহ'লে আমি কি গম পাম যে এই নাম্বাৰটোৰ যিটো কিউব ৰুট ওলাব সেই কিউব ৰুটটোৰ ইউনিট প্লেচত কি থাকিব 3 থাকিব।
ঠিক আছে, ক্লিয়াৰ হৈছে এইখিনিলৈকে সকলোৰে? চ' আমি তেনেহ'লে কেইটামান কুৱেশ্যনছ আৰু কৰিব ট্ৰাই কৰোঁ, কেনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক ইয়াৰ আহে। ঠিক আছে, প্ৰথম কুৱেশ্যনটো চাওঁ কি ধৰণৰ দি থোৱা আছে। চ' 157,464. চ' এই যিটো কিউব ৰুট ওলাবলৈ দিছে, এইটো এটা ডাঙৰ নম্বৰ হয়। ইয়াক আমি যেতিয়া কিউব ৰুট ওলাবলৈ যাম, আমাক অলপমান হ'লেও কি লাগিব, টাইম লাগিব। কিন্তু আমি যদি আজি এই ট্ৰিকটো শিকোঁ, সেই ট্ৰিকৰ সহায়ত আমি কি কৰিব পাৰোঁ, ইয়াক অতি সহজতে উলিয়াব পাৰিম। যেনেকে ধৰি লওক আমাৰ কি আছে, ইয়াত ইউনিট প্লেচত কি দেখিছোঁ, 4 আছে। চ' 4টো মই অলৰেডি কৈছিলোঁ যে 4ৰ এগেইনষ্টত 4, মানে সিহঁতে কি হৈছে, নিজে নিজক ভাল পায়। সেইকাৰণে তাৰ এগেইনষ্টত যেতিয়া আমি ইউনিট প্লেচত 4 পাম, সদায় তাৰ কিউব ৰুটটো আমি কি পাম, কিউব ৰুটৰ যিটো ভেলু হ'ব তাৰ ইউনিট প্লেচত আমি 4 পাম। চ' আমি প্ৰথমতে কি কৰিম, এই নাম্বাৰকেইটাক আমি ৰাইট চাইডৰ এই চাইডৰ পৰা আমি কাউণ্ট কৰি আহি পেলাই আমি কি কৰিম, তিনিটাকে আমি কি কৰিম, ব্ৰেক ডাউন কৰি ল'ম। চ' ইয়াৰ পৰা আমি কি উলিয়ালো, ইয়াৰ পৰা যিহেতু ইউনিট প্লেচত 4 আছে, চ' তাৰ পৰা আমি এটা ভেলু পাই গ'লো 4 হৈছে। এতিয়া চালো যে আমাৰ ইয়াত কিমান আছে, 157 আছে। এতিয়া এই যিটো নাম্বাৰ আছে, এই নাম্বাৰটোৰ কাম খতম, তাৰ পৰা আমি 4টো উলিয়াই ললো। এতিয়া আমাৰ মেইন কামটো ক'ত আছে, এই নাম্বাৰটোৰ ওপৰত আছে, 157। চ' 157টো আমি চাম যে কি হয়, এই যিটো নাম্বাৰ আছে 157, ইয়াৰ ওচৰৰ নাম্বাৰ কিউব নাম্বাৰটো কি হয়, 157ৰ ওচৰৰ কিউব নাম্বাৰটো কি হয় চালো। চ' 157ৰ ওচৰৰ নাম্বাৰটো হয় 125, হয়, আৰু ইফালে আছে 216। চ' আমি কি কৰিম, আগৰ নাম্বাৰটো ল'ম। আগৰ নাম্বাৰটো মিনছ 125টো ল'ম। চ' 125ৰ আমাৰ কি হয়, 125ৰ আমাৰ যদি চাবলৈ যাওঁ, কিউব ৰুটটো কিমান হ'ব, 5 হ'ব। চ' আমি ইয়াত কি লিখিম, ইয়াৰ জেগাত 5 লিখিম। চ' এতিয়া যদি আমাক সোধে যে 157,464ৰ কিউব ৰুট নাম্বাৰটো কিমান হয় কোৱা, তেনেহ'লে আমি কিমান ক'ব লাগিব, ইয়াক 54 বুলি ক'ব লাগিব। ক্লিয়াৰ হৈছে সকলোৰে? নাই হোৱা যদি ছেকেণ্ড কুৱেশ্যনটো চাওক সকলোৱে। ইয়াতো আমি কি কৰিম, তিনিটা নাম্বাৰ আমি কি কৰিলো, ব্ৰেক কৰি ল'লো। চ' ইয়াত লাষ্টত কি আছে, 3 আছে। চ' অলৰেডি কৈ আহিছো, যদি 3 থাকে আমাৰ কি পাম বুলি কৈছিলো, 3 থাকিলে 7 পাম। চ' 3 আছে, 7 আহিব। এতিয়া এই নাম্বাৰ কেইটাৰ কাম খতম। এতিয়া বাকী এই 1225 এই ডিজিটৰ কি কৰিব লাগিব, কাম কৰিব লাগিব। 1225ৰ ওচৰৰ আমি কি চাম, কিউব নাম্বাৰটো চাম। 1225ৰ ওচৰৰ কিউব নাম্বাৰটো আমাৰ কিমান আছে, 1225ৰ ওচৰৰ কিউব নাম্বাৰটো 1331 আছে আৰু 1000 আছে, হয়। চ' আমি কোনটো ল'ম, 1000টো ল'ম। মানে 1000টো কাৰ হয়, 10ৰ হয়। এতিয়া যদি মোক সোধে 1225,043 কিউব ৰুট কিমান হয়, তেনেহ'লে আমি ইয়াক কি বুলি ক'ব পাৰো, 107 বুলি ক'ব পাৰো। ক্লিয়াৰ হৈছে সকলোৰে? নিশ্চয় বুজি পাইছে। নেক্সট কুৱেশ্যনটো চাওঁ, আকৌ এবাৰ ট্ৰাই কৰোঁ আমি। এতিয়া এই কুৱেশ্যনটো চাওঁ কি দি থোৱা আছে। চ' ইয়াতো আমি কি কৰিম, তিনিটা নম্বৰত ভাগ কৰিলো, 832 আছে। চ' 832 মানে আমি কি কৰিম, এতিয়া যিহেতু 2 আছে, চ' ইউনিট প্লেচত 8 আহিব, আৰু এইফালে 5। চ' 5ৰ ওচৰৰ আমাৰ কিউব নাম্বাৰটো কি আছে, চ' 1ক কিউব কৰিলে 1, 2 কিউব কৰিলে 8 হয়। চ' 8টোতো আমি ল'ব নোৱাৰো, চ' আমাৰ কি আহিব, 1 আহিব। হৈছে? চেম তেনেকে এই নাম্বাৰটো এবাৰ ট্ৰাই কৰোঁ। এই নাম্বাৰটোত কি আছে, 144 আছে। চ' 4 আছে মিনছ কি কৰিব লাগিব, 4 থাকিব। আৰু এইফালে আছে 262। ত' 262 ওচৰৰ নাম্বাৰটো আমাৰ কি হয় চাওঁ, 262 ওচৰৰ নাম্বাৰটো হয় 216, মানে 6 কিউব। 6 কিউব মানে 216। চ' ইয়াত আমাৰ কিমান আহিব, 6। চ' ইয়াৰ ৰিজাল্টটো হ'ব কিমান আমাৰ, 64। ক্লিয়াৰ হৈছে? চেম তেনেকে এই যিটো কুৱেশ্যন দি থোৱা আছে, এই কুৱেশ্যনটো মই এইটো আপোনালোকৰ বাবে ৰাখিছো। এইটো আপোনালোকে কি কৰিব, সকলোৱে হোমৱৰ্ক হিচাপে কৰিব। কিমান দি থোৱা আছে এই নাম্বাৰটো আমাৰ, এই নাম্বাৰটো দিয়া আছে 148,877। এই নাম্বাৰটো আপোনালোকে কি কৰিব, মোক কিউব ৰুটটো উলিয়াই পেলাই দিব। নিশ্চয় ক্লিয়াৰ হৈছে এইখিনিলৈকে সকলোৱে? কিউব ৰুটটো সকলোৱে বুজি পাইছে কেনেকে উলিয়াব লাগে, হয়। এতিয়া অকণমান আমি কি চাওঁ, কিউবখিনিৰ ওচৰলৈ যাওঁ। কিউব আমি কেনেকে উলিয়াব পাৰোঁ। চ' নৰ্মেলিটো আমি কি কৰিছিলো যে, মই কিউবখিনি আপোনালোকে কি কৰিব, মনত ৰাখিব। ঠিক আছে? যদি মনত ৰাখিব নোৱাৰে, তেনেহ'লে এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক আমি অলপমান ইজিকেও কৰিব পাৰোঁ। কেনেকুৱা ধৰণে কৰিব পাৰোঁ চাওঁ। যে 12 আছে, ঠিক আছে। চ' 12টোক আমি কেনেকুৱা ধৰণে লিখিব পাৰোঁ, 12টোক আমি লিখি ললো 12 বুলি। দেন আমি কি কৰিম, 2ক স্কুৱেৰ কৰিম, 4 আহিব। দেন আকৌ 2ক কি কৰিম, কিউব কৰিম, 8 আহিলে। নেক্সট আমি কি কৰিম, 2ৰ ডাবল কৰি পেলাই ইয়াত লিখিম 4, 4ক ডাবল কৰি ক'ত লিখিম, ইয়াত লিখিম। এতিয়া আমি এইকেইটা নাম্বাৰ কি কৰিম, এড কৰিম। 8 আহিলে, 8 + 4 12 হৈ গ'ল, 12ৰ 2 ৰাখিম আমি, 1 এটা কি কৰিম, ৰাখি দিম। 4, 5, 6 একে এইটো কি হ'ল, 7 হৈ গ'ল। চ' ইয়াত আহি গ'ল 1728। চ' 1728টো হৈছে কি আমাৰ 12ৰ কিউব। চেম তেনেকে যদি মই 15ৰ কৰিবলৈ যাওঁ, একেধৰণে আমি কৰিব পাৰোঁ। কেনেকে কৰিম, 15টো মই লিখি দিলো। দেন 5ক স্কুৱেৰ কৰিম 25, 5ক কিউব কৰিম 125। দেন মই কি কৈছিলো, এইটো নাম্বাৰৰ ডাবল কৰিম। 5ৰ ডাবল কৰিলে 10, 25ৰ ডাবল কৰিলে 50। এতিয়া এইকেইটাক আমি কি কৰিম, এড কৰিম। চ' ইয়াত চাওঁ, আমি কেৱল ইউনিট প্লেচৰ নাম্বাৰ কেইটাহে লৈ আছো, বাকীখিনি আমি কি কৰা নাই, লোৱা নাই। ত' ইয়াত যদি ইউনিট প্লেচৰ নাম্বাৰটো চাব যাওঁ, কিমান আহিব, 5 আহিব। তেনেহ'লে আমাৰ 12টো ইয়াত থাকি যাব, হয়। চ' 12 যদি থাকি যায়, ইয়াত আমাৰ কিমান আহিব, 7 আহিব। চ' এইফালে কিমান আহিব, 5, 6, 7 একে 8 থাকিব, হয়। এইফালে আমাৰ কিমান আহি যাব, 8 থাকি যাব। ক্লিয়াৰ হৈছে? এইখিনি বুজি পাইছে সকলোৱে? চ' এইটো হৈ গ'ল আমাৰ 25, 25 8 হৈ গ'ল আমাৰ কিমান,
30 আৰু ইফালে আমাৰ 3 33 চ' 3375 টো হ'ব কি আমাৰ কাৰ আমাৰ 15 কিউবৰ 15 কিউব হ'ব আমাৰ 3375 ক্লিয়াৰ হৈছে সকলোৱে বুজি পাইছে কেনেকে ধৰণে কৰিছো এনেকুৱা ধৰণৰ কুৱেশ্যনছ বিলাক চ' এইবিলাক কি হৈছে আমাৰ ইম্পৰ্টেণ্ট কি হয় নাম্বাৰছ হয় চ' মই বাৰে বাৰে কৈছো আপোনালোকক 12 1ৰ পৰা এটলিষ্ট 15 নহ'লে এটলিষ্ট 17 লৈকে আপোনাৰ কিউবখিনি সকলোৱে কি কৰিব মনত ৰাখিব ঠিক আছে অ'কে যদি আমাৰ কি হৈ যায় নাম্বাৰটো এনেকুৱা ধৰণৰ আছে যে 21 আছে চ' 21টোক আমি কি কৰিম একেধৰণে কৰিম ইয়াক খালি আমি কি কৰিম উল্টা ফালৰ পৰা লিখি আহিম 1 2 এইবাৰ 2 কি কৰিম স্কুৱেৰ কৰিম দেন 4 2 কি কৰিম কিউব কৰিম এতিয়া আমি কি কৰিম ইয়াক ডাবল কৰিম 4 ইয়াক ডাবল কৰিম আমাৰ কিমান আহিব 4 ডাবল কৰিলে 8 লিখি দিলো 1 4 প্লাছ 2 6 8 প্লাছ 4 12 2 এইফালে আহিব কিমান 9 হৈছে 12 ঠিক আছে হৈছে 9 2 6 1 অ'কে নেক্সট আমি দেখিলো যে কি দেখা পাইছো 22 কিউব কৰিব লাগে চ' 22 কিউব কৰিব লাগিব মানে কি হৈ আছে ইয়াতে আমাৰ এই নাম্বাৰটো আগৰ নাম্বাৰ কেইটাতকে কি হৈ গ'ল বেলেগ বেলেগ ধৰণৰ হৈ গ'ল ঠিক আছে আগৰ নাম্বাৰ কেইটাতকে আমাৰ কি হৈছে এই নাম্বাৰটো বেলেগ ধৰণৰ হৈ গৈছে চ' এই নাম্বাৰটো আমি এতিয়া কি কৰিব পাৰো চাওঁ 22 কিউব হৈ আছে চ' 22ক যদি কিউব কৰো আমি কি কৰিম প্ৰথমতে ইয়াক কিউব কৰিম আৰু ইয়াক কিউব কৰিম 2 কিউব কৰিলো 8 2 কিউব কৰিলো 8 দেন যিকেইটা নাম্বাৰ আছো সেইকেইটা নাম্বাৰ আমি কি কৰিলো লিখি দিলো মাজত দেন এতিয়া ইয়াক আমি ডাবল কৰিম 16 এতিয়া আমি কি কৰিম আকৌ এড কৰিম 8 ইফালে হৈ গ'ল আমাৰ কিমান 24 4 ৰাখিলো 2 হৈ গ'ল চ' 10 হৈ গ'ল 10 মানে 10 আৰু ইফালে আমাৰ হৈ গ'ল 16 মানে 36 3 হৈ গ'ল 11 6 4 8 ইজ দা কি হ'ব কাৰেক্ট এনচাৰ চ' নিশ্চয় সকলোৱে ক্লিয়াৰ হৈছে কেনেকে ধৰণে কৰিবলগীয়া হৈছে এই কুৱেশ্যনছ কেইটা এবাৰ মোক সকলোৱে কি কৰক কৈ দিয়ক যে এইকেইটা বস্তু বুজি পাইছে নে নাই পোৱা ঠিক আছে হৈছে চবৰে চ' মই এইটো এবাৰ চেক কৰি দিছোঁ ঠিক আছে এইটো হৈ গ'ল মোৰ 8 এইফালে হৈ গ'ল মোৰ 16 এইফালে 4 4 24 4 2 হৈ গ'ল এইটো হৈ গ'ল মোৰ কিমান 10 আৰু এইফালে মোৰ হৈ গ'ল 26 চৰি এইটো 26 হ'ব হা এইটো মোৰ হৈ যাব কিমান 10 তেনেহ'লে এইটো মোৰ হৈ যাব কিমান 10 হৈছে 10648 ক্লিয়াৰ হৈছে সকলোৰে জাষ্ট আমি কি কৰিম যিকেইটা নাম্বাৰ পাইছো সেইকেইটাক আমি কিউব কৰি দিম কিউব কৰি পেলাই যিকেইটা নাম্বাৰ থাকিলে সেইকেইটাক আমি আকৌ এবাৰ ৰিপিট কৰি লিখিম দেন সিহঁতক আমি ডাবল কৰি পেলাই লিখিম দেন আমি এড কৰিম আৰু খালি ইউনিট প্লেচৰ যিকেইটা নাম্বাৰ থাকে সেইকেইটা নাম্বাৰহে আমি কি কৰিম ল'ম ঠিক আছে চেম তেনেকে এই যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছো এই কুৱেশ্যনটো আপোনালোকে কৰিব এইটো আপোনালোকৰ কি হ'ব এটা হোমৱৰ্ক চ' অলৰেডি এটা হোমৱৰ্ক দিছো আৰু এটা এইটো দুটা হোমৱৰ্ক চ' এই দুটা হোমৱৰ্কৰ এনচাৰ আপোনালোকে কি কৰিব সকলোৱে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ঠিক আছে চ' আজিৰ ছেশ্যনটো মই ইয়াতে শেষ কৰিম নিশ্চয় আপোনালোকে সকলোৱে বুজি পালে চ' কিউব আৰু কিউব ৰুটৰ ওপৰত যদি কাৰোবাৰ কিবা যদি ডাউট আছে আপোনালোকে সকলোৱে মোক এবাৰ কি কৰিব পাৰে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰে মই বাৰে বাৰে কৈছো আপোনালোকে কি কৰিব 1ৰ পৰা এটলিষ্ট 17 মানলৈকে গোটেই কিউবখন কি কৰিব মনত ৰাখিব আৰু আপোনালোকৰ তেতিয়া কি হ'ব বহুত বেছি সুবিধা হ'ব ঠিক আছে চ' আজিৰ এই যিটো ক্লাছ আছিলে সেইটো মই ইয়াতে শেষ কৰিম আপোনালোকক মই নেক্সট ক্লাছত এটা নতুন টপিকৰ সৈতে লগ পাম ধন্যবাদ